বাকি আমাৰ ডিলাৰ হল বা কোনো এক্সট্ৰা চাৰ্জ নাথাকে। এক্সট্ৰা চাৰ্জ 95 আহিব মাত্ৰ। অল ওভাৰ ইণ্ডিয়া হৈ যায়। অল ওভাৰ ইণ্ডিয়া হৈ যায়। ওকে 120 আহিব মাত্ৰ। 140 অনলি। ওকে দুৰ্গা পূজাৰ অফাৰ যেনেকে ফ্ৰিজ আছে ইয়াত দেখাই দিব পাৰে, বেষ্ট টিউব আছে, ৱাশ্বিং মেচিন আছে। 5W 2017 হয় প্ৰফেছৰ ডিভেন গাড়ী ফাৰ্ষ্ট অনাৰ, ফুল টেংকি ফিউল ৰাখিছো মই। ফুল টেংকি ফিউল হয় হয়। ওকে স্টাৰ 2017 ফাৰ্ষ্ট অনাৰ হয় 55000 জেনুইন চলা। 17 ফাৰ্ষ্ট অনাৰ হয় আলফা অটোমেটিক একদম টপ এণ্ড মডেল হয়। এই হয় VX একদম টপ এণ্ড মডেল হয়। 2 পৰা 2.5 লাখ টকা দিলে গাড়ীখন ৰিফাইনেন্স হৈ যাব। নেক্সট স্টাৰ এখন আপোনাৰ 17 গাড়ী হয় RXZ ব্লেক বিউটি। এখন আহিব 320 আহিব অনলি। 350 অনলি। 295 অনলি। ওকে হয় 45000 কিলোমিটাৰ আশে-পাশে চলিছে। 260 নেগোশিয়েবল হৈ যাব। 190 অনলি। নেক্সট 95 অনলি। ওকে 195 আহিব অনলি। এখন 190 অনলি। এখন আহিব 195 অনলি। 195 আহিব ইয়ন। কিমান 220 আহিব মাত্ৰ এখন। এখন 220 হ'ব। 220। নমস্কাৰ, মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ নগাঁও মুন মটৰত। আৰু মুন মটৰত মই প্ৰায় ভিডিঅ' বনাই থাকোঁ, আপোনালোকে দেখা পায়। এবাৰ দেখা পাইছে আমাৰ চাহিল দা আছে, যিয়ে বিকেশ দিয়ে, আৰু এইপিনে আমাৰ শ্বৰীফ দা আছে, দেখা পাইছে। আৰু ইয়াত আপোনালোকক যদি ষ্টক দেখাব যাওঁ, আপোনালোকক বহুত ষ্টক আছে। বৰ্তমান দুৰ্গা পূজা আহি আছে, আৰু দুৰ্গা পূজাৰ কাৰণে এটা স্পেচিয়েল অফাৰ আছে, আপুনি দেখা পাইছে। ইয়াত আপোনাৰ ফ্ৰিজ আছে, তাৰপিছত আপোনাৰ ৱাশ্বিং মেচিন আছে, মাইক্ৰ'ৱেভ আছে, বেছ টিউব থাকিব, স্মাৰ্টফোন থাকিব, সকলোখিনি আপোনালোকে ইয়াৰ পৰা পাই যাব। আৰু এক্সচেঞ্জ ৰিফাইনেন্স কৰিব গ'লে আপোনালোকে ইয়াত এটা বেনিফিট পাব। যদি আপোনাৰ প্ৰফাইল ভাল থাকে আৰু অল অভাৰ ইণ্ডিয়া ৰিফাইনেন্স হৈ যায়। আৰু যদি নগাঁৱৰ লোকেল কাষ্টমাৰ হয় তেন্তে আপোনাৰ ছেম ডে ডেলিভাৰী হয়। তেন্তে ইয়াৰ এড্ৰেছটো যদি কৈছোঁ, আপুনি যদি ডিংগিনা অভাৰব্ৰিজটো ক্ৰছ কৰি আহে তেন্তে প্ৰথমে পাব আপোনালোকে কাটিমাৰী পেট্ৰল পাম্প, তাৰপিছত পাব আপোনালোকে মুন মটৰ। তেন্তে আমাৰ এই ডিলাৰৰ চাহিল দা আছে, চাহিল দাৰ লগত কথা পাতিম। তাৰ আগতে যদি আপুনি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব। তেন্তে আহক আমি চাহিল দাৰ লগত কথা পাতিম। চাহিল দা আছে, নমস্কাৰ। নমস্কাৰ। পোনপ্ৰথমে চাহিল দা ভালে আছে? আছোঁ ভাল। আপোনাৰ? ভাল। পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিয়ক। আমাৰ এড্ৰেছটো হৈছে নগাঁও হৈবৰগাঁও ডিংগেট কাটিমাৰী বুলি কয়। হৈবৰগাঁও ব্ৰিজ ডিংগেটৰ ব্ৰিজটো পাৰ হৈ 1 কিলোমিটাৰ আহি যিটো ফাৰ্ষ্ট আপুনি ভাৰত পেট্ৰল পাম্প পাব, তাৰ অপজিটতে আমাৰ মুন মটৰ্ছ পাব। ইয়াতে আহি গ'লে হ'ল, বা আমাৰ গুগল মেপত মুন মটৰ্ছ বুলি চাৰ্চ কৰিলে পাই যাব। ইউটিউব হেণ্ডেলো আছে, ফেচবুক পেজো আছে, বা স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিলে আপুনি মোক যোগাযোগ কৰিব পাৰিব। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়? হৈ যাব। অল অভাৰ ইণ্ডিয়া হৈ যায়? অল অভাৰ ইণ্ডিয়া হৈ যায়। ওকে। দুৰ্গা পূজাৰ অফাৰ কি আছে? দুৰ্গা পূজাৰ অফাৰ যেনেকে ফ্ৰিজ আছে ইয়াত দেখাই দিব পাৰে, বেষ্ট টিউব আছে, ৱাশ্বিং মেচিন আছে, আকৌ আপোনাৰ এটা স্মাৰ্টফোন আছে, তেনেকে অফাৰ ঢেৰ আছে। বা এইবিলাক পচন্দ হ'লে ফুল টেংকি ফিউল ৰাখিছোঁ মই। ফুল টেংকি ফিউল? হয় হয়। বাকী আপোনাৰ যিমানখিনি আছে চব গোটেইখিনিয়ে আছে। গাড়ীও নতুনকৈ বহুত ষ্টকত সোমাইছে, বলক দেখাই দিওঁ আজি। ওকে। প্ৰথম আমি ষ্টাৰ্ট কৰিম পাজৰ স্পটৰ পৰা। 2016 হয়, ছেকেণ্ড অনাৰ গাড়ী, 4x4 একদম টিপ টপ কণ্ডিশ্যন হৈ আছে। এইখন আহিব আপোনাৰ 1150 মাত্ৰ। নেক্সট কৈছোঁ 5W 2017 হয়, প্ৰফেছৰ ডিভেন গাড়ী, ফাৰ্ষ্ট অনাৰ, W4 ডিজেল। এখন আপোনাৰ 90,000 আশে-পাশে চলিছে গাড়ীখন। এখন আহিব আপোনাৰ 750 অনলি। নেক্সট পাইছোঁ আমি নিছানৰ কিক্স 1.5 ডিজেল XB প্ৰিমিয়াম অপশ্যনেল টপ মডেল গাড়ী হয়। 750 আস্কিং আছে, নেগোচিয়েবল হৈ যাব। হৈ যাব ন? ওকে। নেক্সট পাইছোঁ মাহিন্দ্ৰা অল্ড ভাৰ্চন থাৰ আহিব আপোনাৰ 2017 ফাৰ্ষ্ট অনাৰ, 51,000 চলা, 4x4। এখন আহিব আপোনাৰ 730 অনলি। 730 হয়। ওকে। নেক্সট ক'ব হেক্সা টাটা হেক্সা 2018 ফাৰ্ষ্ট অনাৰ হয়, XM ভেৰিয়েণ্ট। এখন আহিব আপোনাৰ 850 অনলি। 850 হয়। ওকে। আৰ্টিকা আৰ্টিকা ZXi হয়, 2017 ফাৰ্ষ্ট অনাৰ গাড়ী হয়। এখন আহিব আপোনাৰ 695 অনলি। 695 হয়। ওকে। নেক্সট পাইছোঁ আমি বেলেনো এখন আহিব আপোনাৰ 2017 ফাৰ্ষ্ট অনাৰ ডেল্টা ডিজেল হয়। এখন আহিব আপোনাৰ 520 অনলি। 520 এখন আহি যাব ন? হয়। ওকে। নেক্সট পাইছোঁ আমি 3W W4 ডিজেল হয়, 19 লাষ্টৰ গাড়ী, 50,000 আশে-পাশে গাড়ীখন চলিছে। এখন আহিব আপোনাৰ 750 অনলি। ওকে। নেক্সট পাইছোঁ আমি ডাষ্টাৰ 2017 ফাৰ্ষ্ট অনাৰ হয়, 55,000 জেনুইন চলা। এখন আহিব আপোনাৰ 575 অনলি। 575 ওকে। নেক্সট পাইছোঁ আমি চিয়াছ 17 ফাৰ্ষ্ট অনাৰ হয়, আলফা অটোমেটিক একদম টপ এণ্ড মডেল হয়। এখন 550 আহিব, নেগোচিয়েবল হৈ যাব। ওকে। নেক্সট পাইছোঁ আমি চাফাৰী ষ্ট্ৰম আপোনাৰ 16 ছেকেণ্ড অনাৰ গাড়ী হয়, VX একদম টপ এণ্ড মডেল হয়। এখন আহিব 695 অনলি। 695 হয়। ওকে। নেক্সট পাইছোঁ আমি আৰ্টিকা আপোনাৰ VXi হয়, 2017 হয়। এখন আপোনাৰ ছেকেণ্ড অনাৰ গাড়ী হয়। এখন আহিব আপোনাৰ 675 অনলি। 675 ওকে। নেক্সট এখন ক'ব ইনোভা 2014 লাষ্টৰ গাড়ী হয়। এখন আপোনাৰ 1 লাখৰ আশে-পাশে গাড়ীখন চলিছে।
2.5G হয় এখন আহিব আপোনাৰ 695 অনলি 695 হয় ওকে এটো ৰিফাইনেন্স হ'ব না হৈ যাব 2 লাখ মান 2 পৰা 2.5 লাখ টকা দিলে গাড়ীখন ৰিফাইনেন্স হৈ যাব নেক্সট পাইছো ব্ল্যাক কালাৰ ডাস্টাৰ এখন আপোনাৰ 17 ৰ গাড়ী হয় RXZ ব্ল্যাক বিউটি এখন আহিব আপোনাৰ 580 অনলি 580 হয় ওকে নেক্সট পাইছো আমি WRB ডক্টৰ ইভেন গাড়ী হয় 2017 ৰ ফাৰ্ষ্ট অনাৰ এখন আহিব আপোনাৰ 15 cc ডিজেল ইঞ্জিন এখন আহিব আপোনাৰ 550 অনলি 550 ওকে নেক্সট পাইছো আমি i20 আপোনাৰ 2017 ৰ স্পৰ্টছ হয় এখন আপোনাৰ আহিব 520 এখন 520 নেক্সট পাইছো আমি ৰেক্সটন 2013 ৰ ডিজেল অটোমেটিক হয় 4x4 সানৰুফ থকা এখন আহিব 590 অনলি 590 হয় নেক্সট পাইছো আমি ডিজায়াৰ 2012-13 ৰ মডেল হ'ব এখন ডিজেল হয় 320 আহিব অনলি 320 হয় ওকে নেক্সট পাইছো আমি সুইফট আপোনাৰ 13 ৰ ফাৰ্ষ্ট অনাৰ হয় VDI এখন আহিব আপোনাৰ 350 অনলি 350 হয় নেক্সট পাইছো আমি ৱেগনাৰ 14 ৰ লাষ্টৰ গাড়ী হয় এখন আহিব 295 অনলি ওকে নেক্সট পাইছো আমি আকৌ হেক্সা 4x4 আপোনাৰ সানৰুফ থকা হয় টপ মডেল XT ভেৰিয়েন্ট এখন আহিব আপোনাৰ 950 অনলি ওকে নেক্সট পাইছো আমি টিগৰখন যোৱাকালি বুকিং হৈছে হৈ গৈছে ন নেক্সট পাইছো আমি আকৌ i20 আপোনাৰ 2019 ৰ লাষ্টৰ গাড়ী হয় 45000 কিলোমিটাৰ আশে-পাশে চলিছে এখন আহিব আপোনাৰ 570 অনলি ওকে নেক্সট পাইছো আমি আকৌ হেক্সা অটোমেটিক হয় এখন আপোনাৰ XT8 টপ মডেলটো হয় এখনো 950 অনলি আহিব 950 ন নেক্সট পাইছো আমি আকৌ i20 আপোনাৰ 16 ৰ হয় মেগনা অপচনেল এখন আহিব 450 ন হয় ওকে নেক্সট এখন ক'ব ডিজায়াৰ সুইফট ডিজায়াৰ হয় এখন 15 মডেল VX সাইড পেট্ৰলৰ হয় এখন 450 আহিব ওকে নেক্সট পাইছো আমি আকৌ 500 XUV 2012 ৰ মডেল হয় এখন আহিব আপোনাৰ 550 5,50,000 550 অনলি ওকে নেক্সট পাইছো আমি ডাস্টাৰ 19 ৰ ফাৰ্ষ্ট অনাৰ হয় পেট্ৰল ইঞ্জিন এখন আহিব আপোনাৰ 570 অনলি ওকে নেক্সট পাইছো আমি টিয়াগো 20 ৰ গাড়ী হয় এখন 430 আহিব 430 এখন পাই যাব ন হয় নেক্সট পাইছো আমি এখন এল্ট্ৰছ আপোনাৰ এখন 23 লাষ্টৰ হয় ফাৰ্ষ্ট অনাৰ 30000 আশে-পাশে চলিছে 675 আহিব ওকে নেক্সট পাইছো আমি 4 সিলিন্ডাৰ ৱেগনাৰ অটোমেটিক হয় VXI 19 ৰ গাড়ী হয় 520 আহিব 4 সিলিন্ডাৰ ন হয় নেক্সট পাইছো আমি কেওবি ডিজেল হয় আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী 16 এখন আহিব 395 অনলি 395 হয় ওকে নেক্সট পাইছো আমি Renault Kwid 16 ৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় এখন আহিব আপোনাৰ 275 অনলি ওকে নেক্সট পাইছো আমি টিয়াগো এখনৰ 19 ৰ লাষ্টৰ ফালৰ গাড়ী হয় সেকেন্ড অনাৰ গাড়ী হয় এখন আহিব আপোনাৰ 395 অনলি 395 ওকে নেক্সট পাইছো আমি ড্ৰাইভাৰ 21 ৰ গাড়ী হয় এখন আহিব 590 অনলি 590 ওকে নেক্সট পাইছো মেগনা আজি ডেলিভাৰী আছে ন ওকে আমি নেক্সট ডিলাৰত আহিছো প্ৰথম এখন গাড়ী ক'ব এখন Hyundai i10 হয় 2013 ৰ লাষ্টৰ ফালৰ গাড়ী হয় আস্কিং আহিছো আপোনাৰ 260 নেগোশিয়েবল হৈ যাব ওকে নেক্সট এখন ক'ব ভাৰ্না 2012 ৰ লাষ্টৰ ফালৰ গাড়ী হয় SX অপচনেল ডিজেল হয় 1.6 এখন আপোনাৰ 340 আহিব নেগোশিয়েবল হৈ যাব ন বলেৰো আহিব 2018 ৰ হয় SLX পাৱাৰ প্লাস ফাৰ্ষ্ট অনাৰ গাড়ী হয় এখন আহিব আপোনাৰ 650 আহিব নেগোশিয়েবল হৈ যাব নেক্সট এখন ক'ব টাটা টিগৰ হয় আপোনাৰ টিগৰ 2000 আপোনাৰ 17 ৰ গাড়ী হয় এখন আহিব আপোনাৰ 390 অনলি 390 নেক্সট ৰিচখন ক'ব নেক্সট আহিব ৰিচ ডিজেল আপোনাৰ VDI হয় এখন আপোনাৰ 11-12 চনৰ মানৰ গাড়ী হ'ব 12 ৰ গাড়ী হয় এখন আহিব আপোনাৰ 190 অনলি নেক্সট ইনোভা আপোনাৰ 2010 ৰ গাড়ী হয় এখন আপোনাৰ 1,50,000 আশে-পাশে গাড়ীখন চলিছে 1.5-2 লাখৰ আশে-পাশে গাড়ীখন চলিছে এখন আপোনাৰ 385 আহিব মাত্ৰ ওকে নেক্সট এখন ক'ব Honda Amaze 2013 ৰ লাষ্টৰ ফালৰ গাড়ী হয় ডিজেল এখন আহিব আপোনাৰ 295 অনলি ওকে নেক্সট ইয়নখন ক'ব ইয়ন 2012-13 ৰ হ'ব এখন আহিব আপোনাৰ 195 আহিব অনলি নেক্সট এখন ক'ব ডিজায়াৰ 2014 ৰ গাড়ী হয় VDI এখন আহিব 395 অনলি নেক্সট এখন ক'ব নেক্সন আপোনাৰ 2019 ৰ গাড়ী হয় 45000 কিলোমিটাৰ চলিছে মাত্ৰ পেট্ৰল গাড়ী হয় এখন আহিব আপোনাৰ 570 অনলি ট্ৰেনো হয় নিসান ট্ৰেনো আপোনাৰ প্ৰিমিয়াম টপ মডেল হয় 14-15 ৰ মডেল হ'ব এখন আহিব 450 অনলি 450 নেক্সট সুইফটখন ক'ব সুইফট VDI হয় এখন আপোনাৰ 350 আহিব 13-14 ৰ মডেল হ'ব ওকে নেক্সট আকৌ পাইছো সুইফট এখন 10 মডেলৰ হয় আপোনাৰ VDI এখন আহিব আপোনাৰ 190 অনলি 190 হয় ওকে নেক্সট পাইছো আমি আপোনাৰ মেগনা প্লাস হয় আপোনাৰ 11 চনৰ গাড়ী হয় এখন আহিব 195 অনলি ওকে নেক্সট এখন ক'ব চেভ্ৰলেট এভিও এখন আপোনাৰ 120 আহিব মাত্ৰ 120 হয় নেক্সট ইয়নখন ক'ব এখন 195 আহিব ইয়ন কিমান চনৰ এখন 12-13 চনৰ মানৰ হ'ব আৰু এখন কিমান চনৰ এখন আপোনাৰ 10 মান আছিল নেকি ওকে নেক্সট ক'ব নেনো হ'ব
নেনো 15 গাড়ী হয় এখন আপোনাৰ 95 আহিব মাত্ৰ ওকে নেক্সট কব চেভ্ৰলেট স্পাৰ্ক এখন আপোনাৰ 10 গাড়ী হয় এখন আহিব মাত্ৰ 140 অনলি ওকে নেক্সট এখন কব চেভ্ৰলেট সেল হয় এখন আপোনাৰ 220 আহিব মাত্ৰ এখন 220 হয় ওকে নেক্সট এখন ৰিটছ ZXi হয় এখন আপোনাৰ 1 এখনো 220 হ'ব 220 হয় ওকে মুন মটৰছত আপোনাৰ কিছুমান ফেচিলিটি পাব যেনেকৈ চাগে জেনুইন ডকুমেণ্ট মেজৰ এক্সিডেণ্ট ফ্ৰী ছাৰ্ভিচিং ইঞ্জিন ৱাৰেণ্টি চাৰ্টিফাইড বাই এক্সপিৰিয়েঞ্চ ইঞ্জিনিয়াৰ এভেলুয়েটেড অন 130 চেক পইণ্টছ চিউৰিটি অফ জেনুইন ডকুমেণ্ট ছাৰ্ভিচ বাই ট্ৰেইন ষ্টাফ ইজি এক্সচেঞ্জ ফেচিলিটি ইজি ফাইনেন্স ফেচিলিটি চাৰ্টিফাইড ইউজ কাৰ আৰু ফ্ৰী RC ট্ৰান্সফাৰ মোক এটা কথা কোৱা ইয়াৰ পৰা যদি ফাইনেন্স কৰে এক্সট্ৰা চাৰ্জ একো নালাগে হয় প্ৰসেছিং চাৰ্জ যিটো থাকে সেইটো কাষ্টমাৰ পে থাকিব আৰু বাকি আমাৰ ডিলাৰ হল বা কোনো এক্সট্ৰা চাৰ্জ নাথাকে ন নাথাকে এক্সচেঞ্জ ৰিফাইনেন্স অল ওভাৰ হৈ যায় অল ওভাৰ ইণ্ডিয়া হৈ যায় স্মাৰ্টফোন চোন এইবোৰ গিফ্ট পাই যাব ন পাই যাব পূজা গিফ্ট যিখিনি থাকে ওকে ঠিক আছে তো এইখিনিয়ে ক'বলৈ আছিল যদি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰি ল'ব যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়